মই তো এতিয়া নাইট ডিউটিতে আহি পাইছোঁ ছাৰ ইমান হেৰি হয় হয় মই নাইট ডিউটিত মই আহি পাইছিলোঁ তো একো গম পোৱা নাই হয় তেওঁৰ নাইট ডিউটি থকা বুলি কৈছে তেওঁ সেইকাৰণে গম পোৱা নাই কিন্তু আমি কথাখিনি পাতি যাবলৈ চেষ্টা কৰিম ৰয়েল পেলেচ এইখন হৈছে কংগ্ৰেছ প্ৰাৰ্থী এই হোটেলখনৰে এগৰাকী কৰ্মচাৰী আমি হোটেলখনৰ কৰ্মচাৰীগৰাকীৰ সৈতে কথা পাতিলোঁ এই মুহূৰ্তত আৰু আন এগৰাকী কৰ্মচাৰীও আছে আমি তেওঁৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ কাষলৈ অকণমান যাম আপুনি আছিলে হোটেলত কি হৈছিল কোন কোন আহিছিল কি চালে বৰ্তমান মই এতিয়া নাইট ডিউটি আহিছোঁ ক'বতো পৰা নাযায় কি কাৰণে আহিছে কি চেক কৰিব আহিছে তো গম নাপাওঁ মই কি চাইছে আপুনি গম পোৱা নাই ৰুমতো অলৰেডি ৰুম ইহঁতে চব চেক কৰিলে দুটা ৰুম হোটেলৰে ৰয়েল পেলেচ আৰু ৰয়েল আৱাজৰ ৰুমটো চব চেক কৰিলে বৰ্তমান একোৱে পোৱা নাই আমিও ৰুম দেখাই দিছোঁ কি চাইছে তেওঁলোকে তেখেতে যিটো ভিতৰৰ লাগেজকেইটা আছে কাপোৰ কানি চব খুলি মেলি চাইছে এখন কি আছে কি নাই একো পোৱা নাই আৰু যিসকল আছে তেওঁলোকৰ কোন কোন আছে সেইখিনি চাইছে অঁ তেখেতেও আছিলে সিহঁতে কোনোবাই বা চাবি দি গৈছিলে তেখেতৰ ৰুম আমি খুলি দিছোঁ আমি নিজে খুলি দিছোঁ আমি নিজে আছিলোঁ ৰুমটো খুলি দিছোঁ তেতিয়া ৰুমতো একোৱে পোৱা নাই সিহঁতে একো পোৱা নাই লাষ্টত এটা ৰুম আছিলে 303 তেখেতে ভাত খাব গৈছিলে তেখেতক কল কৰি পেলাই তেখেতৰ তাৰমানে লগেজৰ নম্বৰটো লৈ পেলাই লক আছিলে নম্বৰ লৈ পেলাই লকটো খুলি দিছোঁ তেতিয়ালৈকে এডিশ্যনেল এছ পি তাতে আছিলে ওপৰতে যেতিয়ালৈকে ৰুমটো চেক কৰা নহয় তেতিয়ালৈকে নাযায় সিহঁতে তেখেতক ফোন কৰি পেলাই নম্বৰটো মাঙি পেলাই আকৌ ৰুমটো খোলাই পেলাই আপোনাৰ লাগেজটো খুলি পেলাই চাইছে কাপোৰ কানি আছে অ'কে বুলি কৈছে 303 কোন আছে উৎপল গগৈ ছাৰ উৎপল গগৈ কংগ্ৰেছৰে এইটো গম নাপায় কংগ্ৰেছ হয় নে কি হয় আমিতো নাজানো আমিতো ডিউটিৰ মানুহ হয় লাহৰীঘাটৰ এম এল এ আছে এতিয়া লাহৰীঘাটে হয়নে এতিয়া আপোনাৰ নহয় 303 লাষ্টত চেক কৰিছে এই লাষ্টত যিমানটো আছে যিমানটো বহিছে গেষ্টকেইটা যিমান আছিলে ৰুমত সেইখন আছে আপোনাৰ 13টা নে কেইটা ৰুম আছিলে চেক কৰিছে ৰয়েল আগতে তাতো চেক কৰিলে এম এল এ আমাৰ ইয়াত 104ত আছিলে এইটো আপোনাৰ আসিফ বুলি আছে নেকি এতিয়া অঁ এতিয়াও আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ